ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উত্থাপন হয় সমনাগৰিক সংহিতা অসম 2026 অৰ্থাৎ UCC। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ এই বিধেয়ক উত্থাপন কৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই। বহু চৰ্চিত সমনাগৰিক সংহিতা অসম বিধেয়ক 2026 উত্থাপনৰ উদ্দেশ্য হ'ল বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ আৰু লিভ ইন সম্পৰ্কৰ ক্ষেত্ৰত এক সম আইনী কাঠামো প্ৰস্তুত আৰু ৰূপায়ণ কৰা। সাংবিধানিক সুৰক্ষা অক্ষুণ্ণ ৰাখিবলৈ অনুসূচিত জাতি জনজাতিসমূহক এই বিধেয়কৰ পৰিসৰৰ বাহিৰত ৰখা হৈছে। লগতে বিভিন্ন ধৰ্মভিত্তিক ব্যক্তিগত আইনসমূহৰ স্থানত একক আইন প্ৰৱৰ্তন কৰি সম্পূৰ্ণ সমতা আৰু লিংগ ন্যায় নিশ্চিত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। বিবাহ সম্পৰ্কীয় বিধান অনুসৰি এই বিধেয়কে এক বিবাহ বাধ্যতামূলক কৰিছে আৰু পাত্ৰৰ ন্যূনতম বয়স 21 বছৰ আৰু পাত্ৰীৰ ন্যূনতম বয়স 18 বছৰ নিৰ্ধাৰণ কৰিছে। একে সময়তে সাংস্কৃতিক বৈচিত্ৰ্য সংৰক্ষণৰ উদ্দেশ্যে যিকোনো ধৰ্মীয় আচাৰ অনুষ্ঠান বা প্ৰচলিত ৰীতি নীতি অনুসৰি বিবাহ সম্পন্ন কৰাৰ সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত বৈদিক বিবাহ, আহোম চকলং, সপ্তপদী, আশীৰ্বাদ, নিকাহ, হোলী ইউনিয়ন, আনন্দ কাৰজ আদি অন্তৰ্ভুক্ত। প্ৰবঞ্চনা ৰোধৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যত বিবাহ আৰু বিবাহ বিচ্ছেদৰ বাধ্যতামূলক পঞ্জীয়ন ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱ কৰা হৈছে। বিবাহ সম্পন্ন হোৱাৰ 60 দিনৰ ভিতৰত দম্পতীয়ে উপপঞ্জীয়কৰ ওচৰত বিবাহ স্মাৰক দাখিল কৰিব লাগিব। 5 বছৰৰ তলৰ শিশুৰ অভিভাৱকত্ব সাধাৰণতে মাতৃৰ হাতত ৰখাৰ ব্যৱস্থাও নিশ্চিত কৰা হৈছে। উত্তৰাধিকাৰৰ ক্ষেত্ৰত এই বিধেয়কে লিংগ সমতাৰ ভিত্তিত একক অগ্ৰাধিকাৰ ব্যৱস্থা নিৰ্ধাৰণ কৰিছে, য'ত স্বামী বা পত্নী, সন্তান আৰু পিতৃ-মাতৃক সমানভাৱে প্ৰথম শ্ৰেণীৰ উত্তৰাধিকাৰী হিচাপে স্বীকৃতি দিয়া হৈছে। উইল ভিত্তিক উত্তৰাধিকাৰৰ ক্ষেত্ৰত সুস্থ মগজুৰ যিকোনো প্ৰাপ্তবয়স্ক ব্যক্তিক লিখিত আৰু সাক্ষ্যযুক্ত উইল সম্পাদনৰ আইনী অধিকাৰ প্ৰদান কৰা হৈছে। আধুনিক পাৰিবাৰিক বাস্তৱতাক লক্ষ্য কৰি এই বিধেয়কে লিভ ইন সম্পৰ্কৰ ক্ষেত্ৰতো অগ্ৰণী নিয়মাৱলী প্ৰৱৰ্তন কৰিছে। লিভ ইন সম্পৰ্ক আৰম্ভ হোৱাৰ 1 মাহৰ ভিতৰত পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে। এনে সম্পৰ্কৰ পৰা জন্মগ্ৰহণ কৰা সন্তানক সম্পূৰ্ণ বৈধ মৰ্যাদা প্ৰদান কৰা হৈছে আৰু পৰিত্যক্ত অংশীদাৰক আদালতৰ জৰিয়তে ভৰণ পোষণ দাবী কৰাৰ স্পষ্ট আইনী অধিকাৰ দিয়া হৈছে। এই বিধেয়কে স্পষ্ট আৰু দৃঢ় বাৰ্তা প্ৰেৰণ কৰিছে যে ব্যক্তিগত সম্পৰ্কত শোষণ, প্ৰবঞ্চনা আৰু অবৈধ আচৰণ সহ্য কৰা নহ'ব। প্ৰস্তাৱিত আইনৰ অধীনত বিবাহ আৰু বহু বিবাহৰ ক্ষেত্ৰত ভাৰতীয় ন্যায় সংহিতা BNS 2023ৰ ধাৰা 82 অনুসৰি 7 বছৰলৈ কাৰাদণ্ডৰ ব্যৱস্থা আছে। বাল্য বিবাহ আৰু বৈধ সন্মতি অবিহনে সংঘটিত বিবাহৰ ক্ষেত্ৰত বাল্য বিবাহ নিষেধ আইন 2006 অনুসৰি 2 বছৰলৈ কাৰাদণ্ড, জৰিমনা অথবা দুয়োটাৰে শাস্তি প্ৰদান কৰা হ'ব। বলপূৰ্বক, প্ৰলোভন, জোৰ জবৰদস্তি বা তথ্য গোপন কৰি সংঘটিত প্ৰবঞ্চনাসমূহক বিবাহৰ ক্ষেত্ৰত 7 বছৰলৈ কাৰাদণ্ড আৰু জৰিমনাৰ ব্যৱস্থা আছে। বৈধ বিচ্ছেদ প্ৰক্ৰিয়া উলংঘা কৰি অবৈধভাৱে বিবাহ বিচ্ছেদ ঘটালে 3 বছৰলৈ কাৰাদণ্ড আৰু জৰিমনা প্ৰযোজ্য হ'ব। বিচ্ছিন্ন ব্যক্তিক পুনৰ বিবাহৰ পূৰ্বে অবৈধ চৰ্ত পূৰণ কৰিবলৈ বাধ্য কৰালে 3 বছৰ কাৰাদণ্ড আৰু 1 লাখ টকাৰ জৰিমনাৰ ব্যৱস্থা আছে।
নিষিদ্ধ আত্মীয়তাৰ ভিতৰত বিবাহ হলে বৈধ প্ৰথাগত ৰীতিৰ সুৰক্ষা নাথাকিলে 6 মাহলৈ কাৰাদণ্ড আৰু 50,000 টকালৈ জৰিমনা প্ৰযোজ্য হ'ব। ইয়াৰ উপৰি 60 দিনৰ ভিতৰত বিবাহ বা বিবাহ বিচ্ছেদ পঞ্জীয়ন নকৰিলে 10,000 টকাৰ জৰিমনা হ'ব। পঞ্জীয়নৰ সময়ত জাল বা ভুৱা নথি দাখিল কৰিলে 3 মাহলৈ কাৰাদণ্ড অথবা 25,000 টকালৈ জৰিমনা বা দুয়োটাৰে শাস্তি প্ৰযোজ্য হ'ব। একেদৰে 1 মাহৰ ভিতৰত লিভ ইন সম্পৰ্ক পঞ্জীয়ন নকৰিলে 3 মাহলৈ কাৰাদণ্ড অথবা 10,000 টকাৰ জৰিমনা হ'ব। মিছা তথ্য দাখিল কৰা বা গুৰুত্বপূৰ্ণ তথ্য গোপন কৰাৰ ক্ষেত্ৰত 3 মাহলৈ কাৰাদণ্ড আৰু 25,000 টকালৈ জৰিমনা প্ৰযোজ্য হ'ব। এই বিধানসমূহৰ মূল উদ্দেশ্য হৈছে মহিলাসকলক সুৰক্ষা প্ৰদান, আইনী স্বচ্ছতা নিশ্চিতকৰণ আৰু সামাজিক দায়বদ্ধতা শক্তিশালী কৰা। শেষত এই বিধেয়কে অসম বাধ্যতামূলক মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বাতিল কৰাৰ প্ৰস্তাৱ কৰিছে, যাতে ৰাজ্যৰ আইনগত কাঠামো অধিক সুশৃংখল হয়। কিন্তু এই বিধেয়ক কাৰ্যকৰী হোৱাৰ পূৰ্বে সম্পন্ন হোৱা বহু বিবাহসমূহক বৈধতা আৰু আইনী সুৰক্ষা প্ৰদান কৰিবলৈ এক বিশেষ সুৰক্ষা বিধান অন্তৰ্ভুক্ত কৰা হৈছে। সামগ্ৰিকভাৱে এই সম্পূৰ্ণ বিধিবদ্ধ ব্যৱস্থাই আইনী একৰূপতা আৰু সাংস্কৃতিক সংবেদনশীলতাৰ মাজত সফল ভাৰসাম্য ৰক্ষা কৰি অসমক এক প্ৰগতিশীল আৰু সুসংহত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।